ডিমা হাছাওত চৰম মৈমতালিৰে শাসন চলাইছে মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লুচাই শেষৰ মুখৰ হাঁহি কাঢ়ি অনাথ আশ্ৰমত বিলাসী হোটেল পাতিলে দেৱলাল গাৰ্লুচাই সমাজ কল্যাণ বিভাগৰ অধীনত জাতিংগাত নিৰ্মাণ হোৱা অনাথ আশ্ৰম ভৱনটো বিলাসী হোটেললৈ পৰিণত কৰিলে দেৱলাল গাৰ্লুচাই প্ৰায় 3 কোটি টকা ব্যয় সাপেক্ষে জাতিংগাত নিৰ্মাণ হোৱা এই অনাথ আশ্ৰম মুকলি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ খেয়াল খুচিমতে অনাথ আশ্ৰমৰ শিশুকেইটাক জাতিংগাৰ পৰা স্থানান্তৰ কৰি গুঞ্জুঙৰ পৰা 10 কিলোমিটাৰ নিলগৰ আন এটা অনাথ আশ্ৰমত ৰখাৰ ব্যৱস্থা কৰিলে মুখ্য কাৰ্যবাহীগৰাকী পৰ্যাপ্ত সা-সুবিধা নথকা এই অনাথ আশ্ৰমত বৰ্তমান ৰখা হৈছে 22টি শিশুক খাদ্য বিশুদ্ধ পানীৰ ব্যৱস্থা নথকা অনাথ আশ্ৰমটোত অস্বাস্থ্যকৰ পৰিৱেশত থাকিবলগীয়া হৈছে কণমানিকেইটা মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লুচাৰ এনে চৰম অমানৱীয় কাৰ্যক ধিক্কাৰ জনাইছে স্থানীয় ৰাইজে কাৰণটো ইয়াতে মোটামুটি 25টা ষ্টুডেন্ট আছে সেই হিচাপত মানে বিছনাও মানে 25টা হ'ব লাগিছিল কিন্তু ইয়াত আহি পাই কেনে আমি দেখা পালো যে 25টা বেড নাই সেইটো বহুত মানে দেখা পাই বিয়াও লাগিছে আৰু ইয়াতে যিহে মানে অৱস্থাত হেৱন্তে আছে বহুত মানে দেখা পাই বিয়া লাগিছে মনটো ভাঙি গ'ল হেনেকা হ'ব নালাগিছিল এতিয়া ডোনাৰৰ পৰা মানে 2 কৰোৰ 90 লাখ টকা 2 কৰোৰ 98 লাখ টকা চেংচন হৈছিল সেই টকাটো যদি ভালদৰে হেউন্তে যদি ইউটিলাইজ যদি কৰলা হয় আজি সেই পৰিস্থিতি আমি দেখা পাব অৱস্থাত আমাৰ এটা আজি নহলা হয় তো 3 বছৰ পাছত আমি দেখা পালো যে যিহেতু জাগাত মানে অৰফেনেজ হোমৰ মানে যোনটো মানে মাটি যি ডোনেট কৰা যি হৈছিল তাতে এতিয়া বৰ্তমান তাতে এটা হোটেল বনি গ'ল এই হোটেলখন কাৰ হয়